মৰ্নিং ফ্ৰেণ্ডছ, সাপ্তাহিক ৰাশিফল শিতানলৈ সকলোকে স্বাগতম। সাপ্তাহিক ৰাশিফল অৰ্থাৎ এপ্ৰিল মাহৰ 22 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত এই সাপ্তাহিক ৰাশিফলটো আপোনাৰ আগত আজি পঢ়িবলৈ ওলাইছোঁ। সাপ্তাহিক ৰাশিফলটো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ বিশেষ অনুৰোধ, এই সাপ্তাহিক ৰাশিফল ভিডিঅ'টো যদি আপোনাৰ অকণমানো ভাল লাগে বা এই সপ্তাহটো আপোনাক কিছু উপকৃত কৰিছে বুলি অনুভৱ হয় এই ভিডিঅ'ৰ পৰা, তেতিয়াহ'লে এই ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি ল'ব যদি চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, আৰু লগতে বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব যাতে এই আহি থকা সপ্তাহটোত আপোনাৰ গতিবিধি সম্পৰ্কে আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে অৱগত হ'ব পাৰে। তাৰ বাবে আপোনালোকে বন্ধুবৰ্গৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। এতিয়া মেষ ৰাশিৰ প্ৰথম সাপ্তাহিক ৰাশিফলটো আৰম্ভ কৰিবলৈ ওলাইছোঁ, যিটো 22 এপ্ৰিলৰ পৰা 28 এপ্ৰিলৰ অৰ্থাৎ এপ্ৰিল মাহৰ শেষৰ সপ্তাহটো ৰাশিফল আৰম্ভ কৰিবলৈ ওলাইছোঁ। এই সপ্তাহত আপোনাৰ অৰ্থাৎ মেষ ৰাশি চন্দ্ৰ ৰাশিৰ সন্মুখত ৰাহু দ্বাদশ গৃহত স্থিত হোৱাৰ কাৰণে এই সপ্তাহত আপুনি নিজকে হতাশ বা চাপগ্ৰস্ত যেন অনুভৱ কৰিব, যাৰ ফলত আপোনাৰ মনলৈ বহুতো নেতিবাচক চিন্তাও আহিব পাৰে। এনে পৰিস্থিতিত আপোনাৰ মানসিক শান্তি ধ্বংস হোৱাটো পৰিহাৰ কৰি নিজকে যিমান দূৰ সম্ভৱ ব্যস্ত কৰি ৰাখিবলৈ চেষ্টা কৰিব। অৰ্থাৎ আপোনালোকে এই সপ্তাহটোত অৰ্থাৎ মেষ ৰাশিৰ এই সপ্তাহটোত অৰ্থাৎ এপ্ৰিল মাহৰ শেষৰ সপ্তাহটোত আপোনালোকৰ কিছু মানসিক হতাশাগ্ৰস্ততা কিছু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। সেয়ে আপোনালোকে যিমান পাৰে এনেকুৱা নেতিবাচক মনোভাৱৰ পৰা বাচি থাকিবলৈ বা চিন্তাধাৰাৰ পৰা বাচি থাকিবলৈ আপোনালোকৰ কৰ্মক্ষেত্ৰত ব্যস্ত থাকিলে এই সপ্তাহটো আপোনালোকৰ কিছু হ'লেও আপুনি মানসিক অশান্তিৰ পৰা সকাহ পাব পাৰিব। চন্দ্ৰ ৰাশি সন্দৰ্ভত বৃহস্পতি প্ৰথম গৃহত স্থিত হোৱাৰ কাৰণে আপোনাৰ বিত্তীয় সিদ্ধান্তসমূহ বিকাশে এই সপ্তাহত আপোনাৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাব পাৰে আৰু ই আপোনাৰ পূৰ্বৰ লক্ষণৰ পৰা উদ্ধাৰ হোৱাটো সহায় কৰিব। এনে পৰিস্থিতিত আকৌ আগৰ অৱস্থালৈ ঘূৰি আহিব। এই অৰ্থাৎ আপোনালোকৰ বিত্তীয় অৱস্থাটো অন্য সপ্তাহৰ পূৰ্বৰ সপ্তাহটোৰ তুলনাত এই সপ্তাহটো আপোনাৰ আৰ্থিক দিশত যি স্থিতি সেই স্থিতি অতি ভাল হ'ব। এই সপ্তাহটো আপোনালোকৰ এই আৰ্থিক স্থিতিবোৰ ভাল এটা অনুকূল পৰিস্থিতিলৈ আহিব। এই সপ্তাহটো অধিক অনুকূল হ'ব কাৰণ সপ্তাহটোৰ আৰম্ভণিতে পাৰিবাৰিক জীৱনৰ বাবে শুভ আৰু পৰিয়ালৰ সদস্যসকলৰ মাজত ভাল বুজাবুজি থাকিব। ফলস্বৰূপে আপুনি প্ৰতিটো ঘৰুৱা কামত অংশগ্ৰহণ কৰিব পাৰিব আৰু পৰিয়ালৰ সহযোগিতা লাভ কৰাত সফলতাপ্ৰাপ্ত হ'ব। অৰ্থাৎ পৰিয়ালৰ সম্পৰ্কৰ ক্ষেত্ৰত এই সপ্তাহটো আপোনালোকৰ খুব ভাল বুলি প্ৰমাণিত হৈছে। পৰিয়ালৰ আপোনালোকৰ কৰ্ম সহায় সহযোগিতাৰে আপোনাৰ কৰ্মত আগবাঢ়ি যোৱাত পৰিয়ালৰ এক বিশেষ ভূমিকা থাকিব। এই সপ্তাহটো আপোনালোকৰ প্ৰেমৰ ৰাশিফল অনুসৰি এই সপ্তাহটোত এই ৰাশিৰ লোকসকলৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব, কাৰণ আপোনাৰ প্ৰেম জীৱনত কিছুমান সুন্দৰ মুহূৰ্ত আহিব আৰু আপুনি প্ৰেমাস্পন্দৰ সৈতে এক ভাল জীৱন কটাব পাৰিব। অৰ্থাৎ এই সপ্তাহতো প্ৰেমিকাসকলৰ খুব এটা ভাল সপ্তাহ বুলি আপোনাৰ পৰিগণিত হৈছে। এই সপ্তাহটো আপোনালোকৰ প্ৰেমৰ এটা ভাল সম্পৰ্ক অটুট ৰাখিবলৈ সক্ষম হ'ব। এই ৰাশিৰ জাতকসকল এই সপ্তাহত নিজৰ বাবে যথেষ্ট সময় উলিয়াব পাৰিব, কিন্তু আপুনি এই সময়খিনি সৎ ব্যৱহাৰ কৰাৰ সলনি সময় অপচয়হে কৰিব। গতিকে আপুনি এই সময়খিনি সৎ ব্যৱহাৰ কৰি নিজৰ কোনো চখ পূৰ কৰিব পাৰে। অৰ্থাৎ এই সপ্তাহত আপোনালোকৰ সময় সৎ ব্যৱহাৰ কৰা কিছু আঁতৰত থাকি সময় দুৰ্ব্যৱহাৰ হোৱাৰ পৰিলক্ষিত হৈছে। সেয়ে আপুনি সময়খিনি যিমান পাৰে আপুনি সৎ ব্যৱহাৰ কৰিবলৈ এই সপ্তাহত চেষ্টা কৰিব। এই ৰাশিৰ কিছুমান শিক্ষাৰ্থীয়ে এই সপ্তাহত বিদেশত অধ্যয়ন কৰাৰ সুযোগ লাভ কৰিব পাৰে। অৱশ্যে ইয়াৰ বাবে তেওঁলোকে আৰম্ভণিৰ পৰা সঠিক দিশত কাম কৰাৰ লগতে কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু দ্ৰুত গতিত প্ৰচেষ্টা আগবঢ়াব লাগিব। একে সময়তে কাৰোবাৰ দ্বাৰা প্ৰদান কৰা সঠিক দিগদৰ্শনে আপোনাৰ বাবে ভাল বিকল্প হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ শিক্ষাৰ্থীসকলে দূৰণিবতীয়া কিছুমান অধ্যয়নৰ বাবে যাবলগীয়া যোৱাৰ বাবে তেখেতসকলৰ অধ্যয়ন সফল হ'ব, লগতে তেখেতসকলৰ বিদেশ ভ্ৰমণ আদিতো অধ্যয়নৰ সুযোগ লাভ কৰিব পাৰিব এই সপ্তাহত। লগতে এই সপ্তাহত আপোনাৰ শিক্ষাৰ্থীসকলে কিছু সিহঁতৰ আৰু সহায়ক হোৱাকৈ দিগদৰ্শন হিচাপে আপোনালোকে বিকল্প ল'ব পাৰে। এই সপ্তাহত বৈবাহিক লোকসকলৰ বাবে ভাল হ'ব। আপোনালোকৰ জীৱনসংগী এতিয়া আপোনাৰ অনুভৱ বুজি পাব আৰু লগতে আপোনাৰ পৰিয়ালৰ প্ৰতি সঠিক আচৰণ কৰিব। ইয়াৰ কাৰণে আপোনাৰো তেওঁৰ প্ৰতি ভাল পোৱা বৃদ্ধি হ'ব।
মানে জীৱনসংগীৰ ফালৰ পৰা এটা ভাল সম্পৰ্ক অটুট বজাই ৰাখিবলৈ এই সপ্তাহটোত সক্ষম হ'ব। তেখেতৰ সহায় সহযোগিতা আপোনাৰ কৰ্মক্ষেত্ৰতো ভাল প্ৰভাৱ পৰিব। লগতে আপোনাৰ মৰম চেনেহও এই সপ্তাহত বৃদ্ধি হ'ব। উপায় হিচাপে এনেকৈ প্ৰতিদিনে 19 বাৰ ওম ভাস্কৰৰ নম জাপ কৰক আপুনি পৰাপক্ষত। এতিয়া আহিছোঁ বন্ধুসকল বৃক্ষ ৰাশি সাপ্তাহিক ৰাশিফল। এই সাপ্তাহিক ৰাশিফল অনুযায়ী আপোনাৰ এই সপ্তাহত চন্দ্ৰ ৰাশিৰ পৰা কেতু সপ্তম গৃহত স্থিত হোৱাৰ কাৰণে এই সপ্তাহ আপুনি যথেষ্ট আৱেগিক হৈ থাকিব, যাৰ ফলস্বৰূপে আপুনি নিজৰ আৱেগসমূহ নিয়ন্ত্ৰণ কৰিবৰ বাবে অসামৰ্থ্য হ'ব। এনে পৰিস্থিতিত আপোনাৰ এনে আচৰণে মানুহক দুমোজাত পেলাব আৰু আপুনি বিৰক্তি হৈ উঠিব পাৰে। আনৰ আগত নিজৰ অনুভৱসমূহ প্ৰকাশ নকৰাটো আপোনাৰ বাবে ভাল বুলি প্ৰমাণিত হ'ব। আপুনি এই সপ্তাহটোৰ পিছত আৱেগিক হোৱা পৰিলক্ষিত হৈছে আপোনাৰ। আপুনি এনেকুৱা পৰিস্থিতি আপুনি নিয়ন্ত্ৰণ কৰিব লাগিব, যাৰ ফলত আপোনালোকৰ এনে পৰিস্থিতিবোৰ আপোনাৰ মানুহক দুমোজাত পেলাব পাৰে আৰু আপোনাক বিৰক্তিও কৰিব পাৰে। আপোনালোকে নিজৰ অনুভৱসমূহ প্ৰকাশ নকৰাটো আনৰ আগত প্ৰকাশ নকৰাটো ভাল বুলি প্ৰমাণিত হৈছে এই সপ্তাহত আপোনাৰ। চন্দ্ৰ ৰাশিৰ পৰা বৃহস্পতি দ্বাদশ গৃহত স্থিত হোৱাৰ কাৰণে এই সপ্তাহত এই ৰাশি জাতকসকলে অৰ্থৰ সৈতে জড়িত কোনো বিপদাংক গ্ৰহণ কৰা উচিত নহয়। যদিও বিভিন্ন উৎসৰ পৰা আৰ্থিক সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে, তথাপি তেওঁলোকে কোনো বিনিয়োগ কৰাৰ পূৰ্বে নিজৰ সকলো পৰিস্থিতিৰ বাবে প্ৰস্তুত কৰি লোৱা উচিত। অৰ্থাৎ আপোনালোকৰ আৰ্থিক দিশতো এই সপ্তাহটো খুবেই ভাল বুলি প্ৰমাণিত হৈছে। লগতে আপোনালোকে কিছুমান বিনিয়োগ কৰাৰ পূৰ্বে তাৰ এটা পূৰ্ব পৰিকল্পনা তৈয়াৰ কৰিলে ভাল হ'ব এই সপ্তাহটো আপুনি। পৰিয়ালৰ আপুনি এই সপ্তাহত আপোনাৰ ভাই ভনীৰ সম্পৰ্কটো লাভ নকৰিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ বাবে বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাটো জটিল হৈ পৰিব পাৰে। এনে পৰিস্থিতিত তেওঁলোকৰ সৈতে আপোনালোকৰ সম্পৰ্কটো উন্নত কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰখাটো আপোনাৰ বাবে উত্তম বুলি পৰিগণিত হৈছে। অৰ্থাৎ আপোনালোকে এই সপ্তাহটো ভাই ভনীৰ সমৰ্থন লাভ নকৰিব, অৰ্থাৎ আত্মীয়ৰ পৰা আপোনাৰ সমৰ্থন লাভ নকৰিব আপোনাৰ কৰ্মৰ ক্ষেত্ৰত। আপুনি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত কিছু জটিল হৈ পৰিব পাৰে। তেখেতসকলৰ সহায় সহযোগিতা অবিহনে এনে পৰিস্থিতি আপোনালোকৰ সম্পৰ্কটো ভাল ৰখাৰ বাবে আপুনি যথেষ্ট চেষ্টা কৰিব লাগিব। এই সপ্তাহত আপুনি একপক্ষীয় প্ৰেমৰ বিপৰি নিজৰ সময় আৰু শক্তি আৰু ধন তিনিওটা ব্যয় হ'ব পাৰে। তথ্যটো আপুনি আকাংক্ষিত ফল লাভ কৰিব নোৱাৰিব। এনে পৰিস্থিতিৰ সন্মুখত থকা গৰাকীৰ মনত ভাৱ বুজিবলৈ চেষ্টা কৰি নিজৰ আৱেগ নিয়ন্ত্ৰণ ৰখাটো এই সময় আপোনাৰ বাবে ভাল হ'ব। অৰ্থাৎ এই সমস্যাত আপোনাৰ একপক্ষীয় প্ৰেমে আপোনাৰ ধন সময় আৰু শক্তি এই তিনিটা ব্যয় কৰি পেলাব। আপুনি যিমান পাৰে একপক্ষীয় প্ৰেমৰ পৰা নিজকে নিয়ন্ত্ৰণ ৰাখিব লাগিব। যিমান আপুনি ধন সময় আদি ব্যয় কৰিলেও আপুনি ইয়াৰ প্ৰেমৰ ক্ষেত্ৰত ফলাফল লাভ কৰিব নোৱাৰিব এই সপ্তাহত। আপুনি নিজৰ আৱেগক এই সপ্তাহত নিয়ন্ত্ৰণ কৰি ৰখাই আপোনাৰ বাবে ভাল বুলি প্ৰমাণিত হৈছে। এই সমস্যাত আপোনাৰ বাবে যথেষ্ট ভাল প্ৰমাণিত হ'ব, কাৰণ এই সমস্যা আপুনি নতুন সামগ্ৰী উৎপাদনৰ লগত আৰম্ভ কৰিব পাৰে। ইয়াৰ লগতে আপোনালোকে কিছু নতুন সামগ্ৰী উৎপাদন কৰাৰ ক্ষেত্ৰত বা আৰম্ভ কৰাৰ ক্ষেত্ৰত খুব এটা ভাল বুলি প্ৰমাণিত হৈছে। ইয়াৰ লগতে আপুনি এই সপ্তাহত কোনো বিপদাংক লোৱাৰ পৰা পিছলৈ নাযাব, যি এই সময়ছোৱাত আপোনাৰ নিশ্চিতভাৱে লাভান্বিত কৰিব। নিজৰ লক্ষ্যত উপনীত হ'বৰ বাবে এই সপ্তাহত এই ৰাশি প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে সঠিকভাৱে প্ৰস্তুত কৰা পৰিকল্পনা অনুসৰি আগবাঢ়িব লাগিব। সেই লক্ষ্য প্ৰাপ্তিৰ বাবে প্ৰয়োজনীয় কাৰ্যকলাপৰ তালিকা প্ৰস্তুত কৰিব লাগিব, কাৰণ এনে কৰাৰ দ্বাৰা আপুনি অপ্ৰয়োজনীয় কথাৰ সময় আৰু শক্তি ব্যয় কৰাটো পৰিহাৰ কৰিব পাৰিব। অৰ্থাৎ আপোনালোকে শিক্ষাৰ ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ হ'লে যিটো নীতি নিয়ম প্ৰস্তুত কৰি ল'লে আপোনালোকৰ শিক্ষাৰ পৰা অধ্যয়নত আপোনালোকে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আৰু আপোনালোকে অপ্ৰয়োজনীয় সময় আৰু শক্তি ব্যয় কৰিব যিমান পাৰে পৰিহাৰ কৰিব লাগিব। এই সপ্তাহত আপোনাৰ কিছুমান কথা বা অভ্যাসে আপোনাৰ জীৱনসংগীক ইমান আঘাত কৰিব পাৰে যে সেই বিষয়ক লৈ আপোনাৰ তেওঁৰ সৈতে এক ডাঙৰ বিবাদ হ'ব পাৰে। এনে পৰিস্থিতিত যদিহে আপুনি সঠিক সময়ত মনোযোগ নিদিয়ে, তেনেহ'লে আপোনাৰ জীৱনসংগীৰ ৰুদ্ৰমূৰ্তি ধাৰণ কৰিব পাৰে,
পৰিস্থিতিটো অধিক বেয়া কৰি তুলিব পাৰে। অৰ্থাৎ আপোনালোকৰ জীৱনসংগীৰ সৈতে কিছুমান কথাই আপোনালোকৰ আঘাত ল'ব পাৰে বা ব্যাঘাত পাব পাৰে তেখেতে। এনে পৰিস্থিতি আপোনালোকে যিমান পাৰে নিয়ন্ত্ৰণ ৰাখিব, নহ'লে এনে পৰিস্থিতিয়ে আপোনাৰ জীৱনসংগীয়ে এই সপ্তাহত কিছু ৰুদ্ৰমূৰ্তি ধাৰণ কৰি আপোনাৰ বৰ্তমান পৰিস্থিতিটো বেয়া কৰি তোলাৰ সম্ভাৱনা হৈ পৰিব। সেয়ে আপুনি যিমান পাৰে এনেকুৱা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। উপায় হিচাপে দেখুৱাওক প্ৰতিদিনে 21 বাৰ ওম শুক্ৰায় নমঃ জাপ কৰক আপুনি পৰাপক্ষত। এতিয়া আহিছোঁ বন্ধুসকল মিথুন ৰাশি সাপ্তাহিক ৰাশিফল। এই সপ্তাহত বিশেষভাৱে গৰ্ভৱতী মহিলাসকল নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব লাগিব। অন্যথা যিকোনো ধৰণৰ সংক্ৰমণৰ বাবে আপুনি যথেষ্ট স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ যিসকল গৰ্ভৱতী মহিলা সেইসকলে এই সপ্তাহত বিশেষকৈ তেখেতসকলৰ স্বাস্থ্যৰ প্ৰতি কিছু গুৰুত্ব দিব লাগিব। সেয়েহে আপোনালোকে স্বাস্থ্যৰ প্ৰতি আপুনি গুৰুত্ব দিলে ভাল এটা স্বাস্থ্য বৰ্তাই ৰাখিবলৈ এই সপ্তাহত সক্ষম হ'ব। চন্দ্ৰ ৰাশিৰ পৰা বৃহস্পতি একাদশ গৃহত স্থিত হোৱাৰ কাৰণে আপুনি উত্তৰাধিকাৰ সূত্ৰে লাভ কৰা সম্পত্তি, ভূমি, সম্পত্তি আঁচনি আদিৰ দৰে আপোনাৰ পূৰ্বৰ কোনো বিনিয়োগৰ বাবে এই সপ্তাহ আপোনাৰ উপাৰ্জনৰ বৃদ্ধি হ'ব পাৰে। এনে পৰিস্থিতিত আপুনি সেই ধনৰ ভাল পৰিকল্পনা সহ পুনৰ বিনিয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ আৰ্থিক ক্ষেত্ৰত খুব এটা ভাল প্ৰভাৱ আছে এই সপ্তাহটো আপোনালোকৰ বিশেষকৈ সম্পত্তি আদিৰ দৰে আপুনি পূৰ্বৰ বিনিয়োগ আপুনি পাব পাৰে। সেই বিনিয়োগবোৰ আপুনি আকৌ এটা ভাল পৰিকল্পিত ঠাইত আপুনি বিনিয়োগ কৰিলে এই সপ্তাহত এটা লাভালাভ হোৱাৰো সম্ভাৱনা আছে। আপোনাৰ ঘৰৰ কোনো সদস্য যাক আপুনি বিশ্বাসত লৈ আপোনাৰ কোনো গোপন কথা প্ৰকাশ কৰিছিল, তেওঁ এই সপ্তাহত আপোনাক প্ৰতাৰণা কৰিব পাৰে আৰু আপোনাৰ গোপন কথা আনৰ আগত প্ৰকাশ কৰিব পাৰে। সেয়েহে এনে পৰিস্থিতি নহ'বৰ বাবে আপুনি এই গোপন কথাটো নিজৰ পৰিয়ালৰ আন সদস্যক কৈ দিয়াটো ভাল হ'ব। সদস্যসকলক আপোনালোকৰ এই সপ্তাহটোত আপোনাৰ কিছু গোপন কথা আনৰ আগত কোৱাৰ সম্ভাৱনা আছে। যদি আপুনি আনক কয় এই কথাবোৰ, আপোনালোকে যিমান পাৰে নিজৰ গোপন কথাবোৰ নিজৰ পৰিয়ালৰ সকলৰ আগতীয়াকৈ ক'লে আপুনি ভাল হ'ব। এনে পৰিস্থিতি এই সপ্তাহত আপুনি যথেষ্ট আনন্দিত হৈ থাকিব। যদিও আপোনাৰ আপোনজনৰ সৈতে কিছুমান পুৰণা সমস্যা আৰু বিবাদ হ'ব পাৰে। সেই সমস্যাত আপুনি নিজৰ দৃষ্টিভংগীৰে কথাবোৰ প্ৰেমাস্পন্দ বুজোৱাৰ ক্ষেত্ৰত কিছু জটিলতা অনুভৱ কৰিছে। এনে পৰিস্থিতি নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত বিবাদ অধিক বৃদ্ধি হ'ব পাৰে। অৰ্থাৎ আপুনি এই সপ্তাহটোত আপোনাৰ কিছুমান পুৰণা সমস্যাৰ ফলত আপোনাৰ কিছু বিবাদ হোৱাৰ সম্ভাৱনা আছে। সেয়ে আপুনি এনেকুৱা পৰিস্থিতিবোৰ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। লগতে প্ৰেমাস্পন্দৰ লগতে কিছু ক্ষেত্ৰত আপোনালোকে জটিলতা অনুভৱ কৰিব পাৰে। এনে পৰিস্থিতিত নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত আপোনাৰ বিবাদটো বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে। আপুনি এনেকুৱা পৰিস্থিতিবোৰ নিয়ন্ত্ৰণ হেৰুৱাই এটা ভাল সিদ্ধান্ত লৈছে। এই সপ্তাহত আপুনি বুদ্ধিমত্তাৰে কাম কৰিব লাগিব আৰু কৰ্মক্ষেত্ৰত বিভিন্ন সমস্যা সমাধান কৰিবৰ বাবে আৰম্ভণিৰ পৰা নিজৰ বুদ্ধি আৰু প্ৰভাৱৰ ব্যৱহাৰ কৰিব লাগিব। সেয়েহে আনৰ সন্মুখত হাঁহিয়াৰ পাত্ৰ নোহোৱাকৈ আপোনাৰ ক্ষমতা আনৰ আগত প্ৰদৰ্শন কৰক আৰু লক্ষ্যত উপনীত হওক। আপোনালোকৰ বিভিন্ন কৰ্মক্ষেত্ৰত বা বুদ্ধিমত্তাৰে কৰ্মক্ষেত্ৰত যিবোৰ সমস্যা, সেইবোৰ সমস্যা আপুনি সমাধান কৰিব পাৰিব আপোনাৰ বুদ্ধিমত্তাৰে। সেয়ে আপুনি এই প্ৰভাৱৰ ভালদৰে ব্যৱহাৰ কৰক আৰু কোনো ধৰণৰ যাতে আনৰ সমালোচনা হ'ব নালাগে তেনেকুৱাকৈ আপুনি আনৰ আগত ভালদৰে আপোনাৰ কৰ্ম প্ৰদৰ্শন কৰক আৰু আপুনি সঠিক লক্ষ্য উপনীত হোৱাত সক্ষম হ'ব। এই সপ্তাহত আপুনি আপোনাৰ শিক্ষকসকলৰ জ্ঞানৰ সুবিধা গ্ৰহণ কৰি এই সপ্তাহত ভাল ফলাফল লাভ কৰিব পাৰিব। সেয়ে তেওঁলোকৰ সহায় আৰু সহযোগিতা বিচাৰিবলৈ সংকোচ নকৰিব। কাৰণ এই সমস্যা কেৱল তেওঁলোকৰ জ্ঞান আৰু অভিজ্ঞতাহে আপোনাৰ বিষয়বোৰ বুজি পোৱাৰ ক্ষেত্ৰত সহায় কৰিব আৰু যাৰ বাবে আপুনি আগন্তুক সময়ত পৰীক্ষাত ভাল প্ৰদৰ্শন লাভ কৰিবলৈ সক্ষম হ'ব। অৰ্থাৎ যিসকল শিক্ষাৰ্থী, সেই শিক্ষাৰ্থীসকলে এই সপ্তাহত আপোনালোকৰ শিক্ষাৰ ক্ষেত্ৰত ভাল এটা প্ৰভাৱ পৰিব আপোনালোকৰ। সেয়ে আপোনালোকে নিশ্চিন্ত মনে এই সপ্তাহত আপোনালোকে শিক্ষাৰ ক্ষেত্ৰত এটা
সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। এই সপ্তাহত আপোনাৰ বাহিৰৰ আন কোনোবাই আপোনাৰ জীৱনসংগীৰ প্ৰতি যথেষ্ট আগ্ৰহ প্ৰকাশ কৰিব পাৰে। ইয়াৰ বাবে আপোনাৰ মনত ঈৰ্ষাৰ ভাৱ জাগ্ৰত হোৱাটো সম্ভাৱনা আছে। যি কি নহওক সপ্তাহটো মাজভাগৰ পিছত আপুনি উপলব্ধি কৰিব ইয়াৰ বেয়া পাবলগীয়া একো নাই। ইয়াৰ পিছত আপোনাৰ মনৰ পৰা সকলো নেতিবাচক প্ৰভাৱ আঁতৰি যাব আৰু আপুনি মানসিক চাপৰ পৰা মুক্ত হ'ব। অৰ্থাৎ আপোনালোকৰ জীৱনসংগী কিছু সপ্তাহৰ প্ৰথমলৈ জীৱনসংগীলৈ কিছু মনত কিছু সংকোচবোধ সৃষ্টি হ'ব পাৰে। আপোনালোকৰ এই সংকোচবোধ সৃষ্টি হোৱাৰ মুখ্য কাৰণটো হৈছে আপোনালোকৰ জীৱনসংগীৰ প্ৰতি যথেষ্ট আগ্ৰহ হোৱাৰ অন্য ব্যক্তি বা বাহিৰা ব্যক্তিয়ে আপোনাৰ জীৱনসংগীৰ প্ৰতি আগ্ৰহ হোৱাৰ যিটো পৰিস্থিতি আপোনাৰ মনটো কিছু বেয়া লগাব পাৰে জীৱনৰ সপ্তাহৰ প্ৰথমাৰ্থত। কিন্তু সেইখন আপোনালোকে সেই আপোনাৰ যি মনোভাৱ সেই মনোভাৱটো শান্ত বুলি প্ৰমাণিত হ'ব। কাৰণ সপ্তাহটোৰ শেষৰ সময়ত আপোনালোকে সেই মানসিক চাপৰ পৰা মুক্ত হ'ব, লগতে এটা ভাল সম্পৰ্কটো বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব। উপায় হিচাপে থাকিব ওম গণেশায় নমঃ, প্ৰতিদিনে 11 বাৰকৈ জাপ আপুনি পৰামৰ্শ। এতিয়া আহিছোঁ বন্ধুসকল কৰ্কট ৰাশিৰ সাপ্তাহিক ৰাশিফল। এই সাপ্তাহিক ৰাশিফল অনুযায়ী এই সপ্তাহত আৰম্ভণিৰ পৰা শেষলৈকে কেইবাটাও গ্ৰহ পৰিবহন কৰিব আৰু এই সময়ছোৱাত শক্তিশালী হৈ উঠিব আৰু আপুনি বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যাৰ পৰা সকাহ লাভ কৰিব। অৰ্থাৎ এই সপ্তাহটো আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত এটা ভাল প্ৰভাৱে আপোনাক বিস্তাৰ কৰিব, ভাল প্ৰভাৱ বৰ্তি থাকিব এই সপ্তাহটো আপোনালোকৰ। এই ৰাশি জাতকসকলৰ স্বভাৱ হৈছে বৰ্তমান জীয়াই থকাটো চন্দ্ৰ ৰাশিৰ পৰা শনি অষ্টম গৃহত স্থিত হোৱাৰ কাৰণে এই সপ্তাহটো আপুনি এদিন বা দুদিনৰ ভিতৰত আপোনাৰ সিদ্ধান্ত লোৱাৰ যি অভ্যাস সেই অভ্যাস নিয়ন্ত্ৰণ কৰিব লাগিব। অৰ্থাৎ সেই অভ্যাসৰ ফলত আপোনাৰ এনে পৰিস্থিতি অৰ্থাৎ আপুনি এই সপ্তাহত কোনো খৰখেদীয়া বা জল্দি আপুনি সিদ্ধান্ত লোৱাৰ পৰা বা কোনো ধৰণৰ সিদ্ধান্ত লোৱাৰ পৰা নিজকে নিয়ন্ত্ৰণ কৰিলে ভাল হয়, বা সেই বিষয়টো সিদ্ধান্ত লোৱাৰ পূৰ্বে আপুনি ভালদৰে আলোচনা কৰিলে এটা ভাল প্ৰভাৱ পৰিব আপোনাৰ কৰ্মক্ষেত্ৰত। এনে এক পৰিস্থিতিত আপুনি মনোৰঞ্জনৰ বাবে অতিৰিক্ত সময় আৰু ধন ব্যয় কৰাটো উচিত নহয়। সেয়ে আপুনি অত্যাধিক ব্যয়ৰ পৰা আপুনি কিছু নিয়ন্ত্ৰণ ৰাখিব লাগিব, অন্যথা আপুনি ভৱিষ্যতৰ আৰ্থিক সংকটত ভুগিব লগা হ'ব পাৰে। এই সময়ছোৱাত আপুনি নিজৰ বাবে সুখ সুবিধাক লৈ ইমান ব্যস্ত হৈ পৰিব যে আপোনাৰ পৰিয়ালৰ লোকসকলক প্ৰয়োজনৰ প্ৰতি চকু ৰাখিবলৈ আপোনাৰ সময় নহ'ব। ইয়াৰ ফলস্বৰূপে আপুনি পৰিয়ালৰ পৰিৱেশটো চাপপূৰ্ণ কৰি তুলিব পাৰে, লগতে পৰিয়ালৰ সদস্যসকলক ৰুষ্ট কৰিব পাৰে। অৰ্থাৎ আপুনি পৰিয়ালক এই সপ্তাহত কিছু সময় দিব বা সময় দিবলৈ ইচ্ছা নকৰাৰ যিটো মনোভাৱে আপোনালোকৰ পৰিয়ালে আপোনাৰ প্ৰতি ৰুক্ষ ব্যৱহাৰ কৰিব বা আপোনাৰ প্ৰতি এটা খং কৰিব পাৰে। সেয়ে আপুনি যিমান পাৰে এই সপ্তাহটো অকণমান হ'লে আপুনি পৰিয়ালৰ লগত সময় অতিবাহিত কৰিব আৰু তেখেতৰ লগত সমস্যাবোৰ সমাধান কৰা আপুনি সহায় সহযোগিতা আগবঢ়াব। এই সপ্তাহটো আপোনাৰ প্ৰেমাস্পন্দে আপোনাৰ পৰা বিভিন্ন ধৰণৰ দাবী কৰিব পাৰে, যাৰ বিষয়ে চিন্তা কৰি আপোনাৰ মানসিক চাপ বৃদ্ধি হ'ব। এনে পৰিস্থিতিত তেওঁৰ দাবীসমূহ পূৰণ কৰাৰ পৰা নিজকে ৰক্ষা কৰি তেওঁৰ সৈতে বহি এই বিষয়ত ভালদৰে আলোচনা কৰক। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত কিছু সমস্যা হোৱা পৰিলক্ষিত হৈছে আপোনাৰ এই সপ্তাহত, কিয়নো আপোনাৰ প্ৰেমাস্পদে আপোনাৰ প্ৰতি কিছুমান বিষয় বা বস্তু আপোনাৰ ওপৰত দাবী আৰোপ কৰিব পাৰে। সেয়ে আপোনাৰ সেইবোৰ বিষয়তে অত্যাধিক চিন্তা কৰি আপুনি কিছু মানসিক সংকটত ভগা পৰিলক্ষিত হৈছে। সেয়ে আপুনি যিমান পাৰে এনেকুৱা পৰিস্থিতি নিয়ন্ত্ৰণ কৰক আৰু এনেকুৱা বিষয়বোৰ ধুনীয়াকৈ দুয়োজনে বহি মেলি আপোনালোকে আলোচনা কৰিলে এটা সঠিক সমাধান লাভ কৰিব পাৰিব। এই সপ্তাহত চন্দ্ৰ ৰাশিৰ সন্দৰ্ভত বৃহস্পতি দশম গৃহত স্থিত হোৱাৰ কাৰণে এই সপ্তাহত বহুতো লোকে ব্যৱসায়িক আৰু শৈক্ষিক লাভ প্ৰাপ্ত কৰিব পাৰে। ব্যৱসায় ক্ষেত্ৰত আপোনাৰ খুব এটা ভাল সপ্তাহ বুলি পৰিগণিত হৈছে, কাৰণ আপুনি বহুতো সুযোগ গ্ৰহণ কৰা আৰু ভাল প্ৰদৰ্শন কৰাৰ সম্ভাৱনা আছে এই সপ্তাহত। সেয়ে নিজকে কোনো কথা কম বুলি নাভাবিব। অৰ্থাৎ আপোনালোকে এই সপ্তাহটো ব্যৱসায়িক ক্ষেত্ৰত খুব এটা ভাল প্ৰভাৱ আছে। এই সময়ছোৱাত ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট সফলতা অৰ্জন কৰিব। তদুপৰি কেইবাটাও শুভ গ্ৰহৰ প্ৰভাৱৰ ফলস্বৰূপে আপুনি ভাল ফল লাভ কৰিব। যিসকল শিক্ষাৰ্থীয়ে অধ্যয়নৰ বাবে বিদেশলৈ যোৱাৰ কথা ভাবি আছে, তেওঁলোকে এই গ্ৰহসমূহৰ শুভ দৃষ্টিৰ ফলস্বৰূপে নিজৰ সপোনৰ বিদ্যালয় আৰু মহাবিদ্যালয়ত নামভৰ্তি কৰাৰ সুযোগ লাভ কৰিব।
অৰ্থাৎ শিক্ষাৰ্থীসকলৰ পৰা বা শিক্ষাৰ ফালৰ পৰা ক'ব গ'লে এই সপ্তাহটো শিক্ষাৰ্থীসকলে এটা ভাল শিক্ষা গ্ৰহণৰ বাবে এই সপ্তাহ সুযোগ লাভ কৰিব, লগতে শিক্ষা বা অধ্যয়নৰ ক্ষেত্ৰত এটা সফলতা লাভ কৰিবলৈ এই সপ্তাহটো সক্ষম হ'ব। আপুনি জীৱনসংগীৰ সৈতে চলি থকা কাজিয়াবোৰৰ বাবে আৱেগিকভাৱে কিছু চিন্তিত অনুভৱ কৰিব পাৰে। এইখিনি সময় আপোনাৰ মনলৈ কিছুমান নেতিবাচক চিন্তা আহিব পাৰে, যাৰ কাৰণে আপোনাৰ বৈবাহিক জীৱনত তিক্ততা হোৱা যেন অনুভৱ কৰিব, বা বৈবাহিক জীৱনটো চাব গ'লে এই সপ্তাহটো কিমান এটা আপোনালোকৰ সম্পৰ্ক কিছু খামখিয়ালি হোৱাৰ পৰিলক্ষিত হৈছে বা ভাগ বিতংগ হোৱাৰ সম্ভাৱনা আছে। সেয়ে আপুনি যিমান পাৰে এনেকুৱা নেতিবাচক চিন্তাধাৰাৰ পৰা আপুনি বা এনেকুৱা যিটো কাজিয়া পিছালৰ যি পৰিস্থিতিবোৰ আপুনি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। উপায়: প্ৰতিদিনে 11 বাৰকৈ ওম হনুমন্তে নমঃ জাপ কৰক আপুনি পৰাপক্ষত এই সপ্তাহ। এতিয়া আহিছো বন্ধুসকল সিংহ ৰাশি সাপ্তাহিক ৰাশিফল। এই সপ্তাহত শাৰীৰিক আৰু মানসিক শান্তি লাভৰ বাবে যোগাভ্যাস কৰাটো আপোনাৰ পক্ষে লাভজনক বুলি প্ৰমাণিত হ'ব। লগতে আপুনি দীঘলীয়া খোজ কঢ়া উচিত, সজীৱ বতাহ উপভোগ কৰাৰ লগতে খেল ধেমালিমূলক কাৰ্যকলাপত অংশগ্ৰহণ কৰা উচিত। অৰ্থাৎ এই সপ্তাহ আপুনি শৰীৰৰ ক্ষেত্ৰত কিছু গুৰুত্ব প্ৰদান কৰিলে আপুনি সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব। কাৰ্যক্ষেত্ৰত অংশগ্ৰহণ: এই সপ্তাহত চন্দ্ৰ ৰাশিৰ সন্দৰ্ভত ৰাহু অষ্টম ভাৱত স্থিত হোৱাৰ কাৰণে ক'ৰবাত আবদ্ধ হৈ থকা কিছুমান আৰ্থিক বিষয় এই সপ্তাহত আৰু আগলৈ সম্প্ৰসাৰিত হ'ব পাৰে, আৰু তাৰ লগতে এই সপ্তাহত বহুতো প্ৰকাৰৰ ব্যয় আপোনাৰ মনলৈ আহিব পাৰে। ইয়াৰ ফলত আপুনি অশান্তি অনুভৱ কৰিব পাৰে। ইয়াৰ বাবে আপুনি কোনো ধৰণৰ সিদ্ধান্ত উপনীত হ'বলৈ অপৰাগ হ'ব। অৰ্থাৎ এনে পৰিস্থিতি নিজৰ প্ৰতিটো ক্ষেত্ৰতে নিজকে শান্ত কৰি ৰাখক আৰু নিজৰ ব্যয়সমূহ সীমিত কৰিবলৈ চেষ্টা কৰক। অৰ্থাৎ এই সপ্তাহত আপুনি কিছু অযথা ব্যয় হ'ব পাৰে। অৰ্থাৎ এই অযথা ব্যয় আপোনালোকে নিয়ন্ত্ৰণ কৰিবলৈ লাগিব। এই অযথা ব্যয়সমূহ এই সপ্তাহত আপোনাৰ সন্মুখত এনে বহুতো পৰিস্থিতি উদ্ভৱ হ'ব, য'ত আপোনাৰ পৰিয়ালৰ লোকসকল আৰু বন্ধুবৰ্গ আপোনাৰ সৈতে হৈ থাকিব, কাৰণ আপোনালোকৰ কিছুমান সমস্যা আপোনাৰ বিপৰীত হ'ব এই সমস্যাত আপোনালোকে এই সপ্তাহত পৰিয়ালৰ ব্যক্তিসকল, কাৰণ এই সমস্যাত আপুনি প্ৰয়োজনৰ সময়ত পৰিয়াল আৰু বন্ধুবৰ্গৰ সমৰ্থন লাভ কৰিব। আপোনালোকৰ যিবোৰ সমস্যা হ'ব আপোনালোকৰ সেই সমস্যাবোৰ আপোনালোকৰ সৈতে সহায় সহযোগিতা লাভ কৰিব পাৰিব। এই সপ্তাহত আপোনাৰ প্ৰেমাস্পদে আপোনাৰ অনুভৱৰ পৰা কোনো উন্নত পৰামৰ্শ লাভ কৰিব পাৰে, কিন্তু আপুনি তেওঁক সন্তুষ্ট কৰাত বিফল হ'ব, যাৰ ফলত নেতিবাচক প্ৰভাৱ আপোনালোকৰ ব্যক্তিগত সম্পৰ্কত স্পষ্টভাৱে দেখা যাব। অৰ্থাৎ এই সপ্তাহটো আপোনালোকৰ সম্পৰ্কৰ ক্ষেত্ৰত কিছু সমস্যা দেখা পৰিলক্ষিত হৈছে আপোনালোকৰ মাজত। আপোনালোকে অনুভৱ যে কোনো উন্নত পৰামৰ্শ আশা কৰিব পাৰে, কিন্তু আপুনি তেওঁক সন্তুষ্ট কৰা আপোনালোকৰ প্ৰেমাস্পদ আজি বিফল হ'ব এই সপ্তাহটোত, যাৰ ফলত আপোনালোকৰ সম্পৰ্কটো বেয়া প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। এই সপ্তাহত আপুনি আজৰি সময় উলিয়াই মোবাইলত কোনো ৱেব ধাৰাবাহিক চাব পাৰে, বা আপোনাৰ জ্যেষ্ঠ বিষয়াসকলক আপোনাৰ পচন্দ নকৰিব পাৰে। আপুনি তেওঁলোকৰ সন্মুখত আপোনাৰ প্ৰতিচ্ছবি অৱনীত কৰিব। অৰ্থাৎ আপোনালোকৰ জ্যেষ্ঠসকলৰ মাজত এই সপ্তাহটো আপোনাৰ প্ৰতিচ্ছবি অৱনীত হোৱাৰ সম্ভাৱনা আছে। আপুনি এনেবোৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব। এই সপ্তাহত আপুনি সেইবোৰ বিষয় ভালদৰে বুজিব পাৰিব, যিবোৰ বুজিবলৈ যোৱা সপ্তাহ আপুনি অসুবিধা পাইছিল। সেয়ে আপুনি সম্পূৰ্ণৰূপে অধ্যয়নৰ প্ৰতি মনোনিৱেশ কৰাৰ লগতে অধ্যয়ন অব্যাহত ৰখাটো আপোনাৰ বাবে ভাল হ'ব। আৰু জীৱনসংগীৰ সৈতে অৰ্থাৎ নতুন এটা বিষয় শিক্ষাৰ ক্ষেত্ৰত এই সপ্তাহটো খুব এটা ভাল বুলি প্ৰমাণিত হৈছে। লগতে পূৰ্বতে আধৰুৱা জ্ঞানখিনি এই সপ্তাহটো সম্পূৰ্ণ কৰাটো সক্ষম হ'ব। জীৱনসংগীৰ সৈতে দৈনিক এই সপ্তাহত কিছু যুক্তি তৰ্ক হ'ব পাৰে, যাৰ কাৰণে ঘৰৰ পৰিয়ালৰ অশান্তি পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ ফলত কোনো সমস্যা হ'ব পাৰে। অৰ্থাৎ জীৱনসংগীৰ ফালৰ পৰা সিমান এটা সম্পৰ্ক ফালত সিমান এটা ভাল নাযাব। তেখেতসকলৰ মাজত এই সপ্তাহটো কিছুমান বিষয়ক লৈ যুক্তি তৰ্ক হৈ থকাৰ সম্ভাৱনা আছে। সেয়ে আপুনি যিমান পাৰে এনেবোৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। উপায় হিচাপে থাকে প্ৰতিদিনে দুৰ্গা চালিচা আপুনি জাপ কৰক এই সপ্তাহত আপুনি পৰাপক্ষত। এতিয়া আহিছো বন্ধুসকল কন্যা ৰাশি সাপ্তাহিক ৰাশিফল।
যদি এই সাপ্তাহিক ৰাশিফল অনুযায়ী যদিহে আপুনি কোনো ডাঙৰ স্বাস্থ্যজনিত সমস্যাত ভুগি আছে, তেনেহ'লে চিকিৎসকৰ কঠোৰ পৰিশ্ৰম আৰু আপোনাৰ পৰিয়ালৰ সঠিক যত্নৰ দ্বাৰা এই সপ্তাহত আপোনাৰ স্বাস্থ্য ভাললৈ অহাৰ সম্ভাৱনা আছে। ইয়াৰ বাবে আপুনি চিৰদিনৰভাৱে সেই ৰোগীৰ পৰা মুক্ত হ'বলৈ সক্ষম হ'ব। অৰ্থাৎ আপোনালোকৰ স্বাস্থ্যজনিত সমস্যাৰ পৰা এই সপ্তাহ আপুনি মুক্তি লাভ কৰাৰ সম্ভাৱনা আছে। আপুনি সুস্বাস্থ্য এই সপ্তাহটোত বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব। এই সপ্তাহত চন্দ্ৰ ৰাশিৰ পৰা শনি ষষ্ঠ গৃহত উপস্থিত হোৱাৰ কাৰণে আৰ্থিকভাৱে আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত বিকাশ দেখা যাব, যাৰ বাবে আপুনি যোৱা বিল আৰু ধাৰসমূহ সহজে পৰিশোধ কৰিবলৈ সক্ষম হ'ব। অৱশ্যে এই সময়ছোৱাত কাকো ধন ধাৰলৈ নিদিয়াটো ভাল হ'ব। এই সময়ছোৱাত আপুনি নিজৰ সুখ সুবিধা লৈ ইমান ব্যস্ত হৈ পৰিব যে আপোনাৰ পৰিয়ালৰ লোকসকলৰ প্ৰয়োজনীয়তাৰ প্ৰতি চকু ৰাখিবলৈ আপোনাৰ সময় নহ'ব। ইয়াৰ ফলত আপুনি পৰিয়ালৰ পৰিৱেশটো চাপমুক্ত কৰি তুলিব পাৰে আৰু লগতে পৰিয়ালৰ সদস্যসকলক ৰুষ্ট কৰিব পাৰে। অৰ্থাৎ এই সপ্তাহটো আপোনাৰ আৰ্থিক দিশৰ পৰা খুব এটা ভাল সপ্তাহ বুলি পৰিগণিত হৈছে, যি আৰ্থিক লাভালাভে আপোনালোকৰ পুৰণা কিছুমান বিল ইত্যাদি পৰিশোধ কৰিবলৈ সক্ষম হ'ব। আৰু পৰিয়ালৰ এই সপ্তাহটো বিশেষকৈ আপুনি পৰিয়ালক সময় দিব নোৱাৰাৰ ফলত বা সিহঁতৰ সময় দিবলৈ অনিচ্ছা কৰাৰ ফলত আপোনাৰ পৰিয়ালৰ পৰা কিছু ৰুক্ষ ব্যৱহাৰ কৰাৰ সম্ভাৱনা আছে। সেয়ে আপোনাৰ যিমান পাৰে এই সপ্তাহটো পৰিয়ালৰ লগত আপুনি সময় দিবলৈ চেষ্টা কৰিব। এই সপ্তাহত উপলব্ধি কৰিব পাৰিব যে প্ৰেম হৈছে আন এক অনন্য অনুভৱ। আপুনি প্ৰেমাস্পন্ন অধিক অন্তৰংগ অনুভৱ কৰিব আৰু লগতে তেওঁৰ সন্মুখত নিজৰ অনুভৱ প্ৰকাশ কৰিব। অন্যহাতে বিশেষ কোনোবাই এই ৰাশি অকলশৰীয়া লোকসকলক জীৱন নোৱাৰৰ টুকুৰা টাক্কাৰ মাৰিব পাৰে। অৱশ্যে আগবঢ়াৰ পূৰ্বে তেওঁৰ বিশ্বাসযোগ্যতাৰ বিষয়ে ভালদৰে জানি লওক। যদি আপুনি পূৰ্বতে কেৰিয়াৰৰ ক্ষেত্ৰত নিৰাশাৰ সন্মুখীন হৈছে, তেন্তে এই সপ্তাহত পৰিস্থিতি ভাললৈ আহিব আৰু আপোনাৰ ব্যৱসায়টো এক ইতিবাচক দিশলৈ আগবাঢ়ি যাব। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰতো এটা নতুন সম্পৰ্ক বনোৱাৰ ক্ষেত্ৰত এই সপ্তাহ আপুনি সফলতা লাভ কৰিব পাৰিব। লগতে আপুনি কেৰিয়াৰৰ ক্ষেত্ৰতো এটা কেৰিয়াৰৰ যোগ আছে এই সপ্তাহটো আপোনালোকৰ। আৰু লগতে আপোনাৰ ব্যৱসায়ীসকলৰো তেখেতসকলৰ এটা ভাল মনোভাৱেৰে ব্যৱসায় আগবঢ়াৰ বাবে খুব এটা ভাল সপ্তাহ বুলি পৰিগণিত হৈছে। ইয়াৰ ফলত আপুনি মানসিক চাপৰ পৰা সকাহ লাভলৈ সক্ষম হ'ব। যদিও এই সপ্তাহতে শিক্ষাৰ্থীসকলে মধ্যমীয়া ফলাফল লাভ কৰিব, তথাপিও তাতকৈ ভাল সময় অহাৰ সম্ভাৱনা আছে। বিশেষকৈ আপুনি যদিহে তথ্য প্ৰযুক্তিবিদ্যা, চিকিৎসা বিজ্ঞান, ফেশ্বন ডিজাইনিং, ইণ্টেৰিয়ৰ ডেক'ৰেশ্যন ইত্যাদি বিষয় অধ্যয়ন কৰি আছে, তেনেহ'লে আপুনি এই ক্ষেত্ৰখনত আগুৱাই যোৱাত বহুতো সুযোগ লাভ কৰিব। এই সপ্তাহটোত শিক্ষাৰ্থীসকলে বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। এই সময়ছোৱাত বিবাহিত লোকসকলৰ জীৱনত এগৰাকী অকণমানি অতিথি আগমন হোৱাৰ সংকেত শুনা যাব। ইয়াৰ ফলত আপোনাৰ বৈবাহিক জীৱনৰ গোটেই পৰিয়াল এক সুখৰ পৰিণাম লৈ আহিব। এই খবৰটো গোটেই ঘৰখনৰ পৰিৱেশটো অত্যন্ত সুখী কৰি তুলিব। অৰ্থাৎ আপোনালোকৰ এই বৈবাহিক জীৱনৰ এই সপ্তাহত এটা নতুন আলহী অহাৰ আগমনে বা আলহী অহাৰ সংকেতে আপোনালোকৰ গোটেই পৰিয়ালৰ মাজত এক আনন্দমুখৰ পৰিৱেশৰ মাজত এই সপ্তাহটো বৰ্তি থাকিব। উপায়: প্ৰাচীন পাঠ নাৰায়ণীয়ম প্ৰতিদিনে জাপ কৰা আপুনি পৰাপক্ষত এই সপ্তাহত। এতিয়া আহিছোঁ বন্ধুসকল তুলা ৰাশি সাপ্তাহিক ৰাশিফল। এই সপ্তাহত আপোনাৰ স্বাস্থ্যৰ ওপৰত অত্যাধিক নিৰ্ভৰ নকৰিব আৰু স্বাস্থ্য ভাল কৰাৰ বাবে চেষ্টা কৰিব। কাৰণ আপুনি ভালদৰে জানে যে ভাগ্যই সকলো সময়তে লগ নিদিয়ে। সেয়ে আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সতৰ্কতা হোৱাৰ প্ৰয়োজন আছে এই সপ্তাহটোত। আৰু স্বাস্থ্যৰ প্ৰতি খুব এটা যতন ল'ব লাগিব এই সপ্তাহত। চন্দ্ৰ ৰাশিৰ পৰা শনি পঞ্চম গৃহত স্থিত হোৱাৰ কাৰণে ভাল স্বাস্থ্যৰ বাবে নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব। যিসকল ইতিমধ্যে কোনো ঋণ লৈছে, তেখেতসকলে এই সপ্তাহত ঋণ পৰিশোধ কৰাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'ব পাৰে। ইয়াৰ মুখ্য কাৰণ হৈছে আপুনি ধন সঞ্চয় নকৰাটো। গতিকে এতিয়াৰ পৰা আপুনি ধন সঞ্চয় কৰাৰ চেষ্টা কৰক আপুনি। অৰ্থাৎ আপুনি আগতে লৈ থোৱা কিছুমান ঋণৰ বাবে এই সপ্তাহটোত আপুনি কিছু সমস্যাৰ সন্মুখীন হোৱাৰ পৰিলক্ষিত হৈছে। বিশেষকৈ আপুনি ধন আৰ্থিক সঞ্চয় নকৰাৰ ফলতে আপোনাৰ এই সমস্যাৰ সৃষ্টি হ'ব এই সপ্তাহটোত। সেয়ে আপুনি এই সপ্তাহটোৰ পৰা ভৱিষ্যতৰ বাবে আপুনি আৰ্থিক
কিন্তু সঞ্চয় কৰিলে এটা ভাল ফল পাব আপুনি আৰ্থিক দিশত। যদিহে আপুনি পিতৃ মাতৃৰ স্বাস্থ্য সমস্যা হৈ আছিল, তেনেহ'লে এই সপ্তাহত আৰোগ্য হোৱাৰ শক্তিশালী সম্ভাৱনা আছে, যাৰ ফলত গোটেই সপ্তাহটো আপোনাৰ পাৰিবাৰিক জীৱনত যথেষ্ট ভাল হ'ব আৰু এই সময়ছোৱাত আপুনি কোনো বাহন বা সম্পত্তি ক্ৰয় কৰাৰ পৰিকল্পনা কৰিব পাৰে। অৰ্থাৎ আপুনি পিতৃ মাতৃৰ স্বাস্থ্য সম্বন্ধৰ ক্ষেত্ৰত আপুনি খুব এটা সিহঁতৰ সুস্বাস্থ্য এই সপ্তাহটো বৰ্তাই ৰাখিব, যাৰ ফলত আপোনালোকৰ পৰিয়ালৰ মাজত এক ভাল এটা পৰিৱেশ বৰ্তি থাকিব। লগতে আপুনি কোনো নতুন মূল্যৱান বস্তু ক্ৰয় কৰাৰ সম্ভাৱনা আছে এই সপ্তাহত। যদিহে আপুনি প্ৰেমাস্পন্ন হয়তো ক'ৰবাত ফুৰিব ওলাই গৈছে, তেতিয়া আপুনি নিজৰ ফোনৰ ব্যৱহাৰটো কমাই দিয়া উচিত, অন্যথা আপোনাৰ প্ৰেমাস্পন্দে আপোনাক বেয়া নাপালেও আপোনাৰ মাজত ডাঙৰ বিবাদ হ'ব পাৰে। এনে পৰিস্থিতিটো যেতিয়া আপুনি প্ৰেমাস্পন্দৰ সৈতে থাকে, তেতিয়া ফোন ব্যৱহাৰ নকৰাই উচিত। অৰ্থাৎ আপোনালোকৰ অত্যাধিক ফোন ব্যৱহাৰ কৰিলে এই সপ্তাহটো বিশেষকৈ প্ৰেমাস্পন্দৰ সৈতে ক'ৰবালৈ যাত্ৰা কৰিলে তেতিয়াহ'লে আপোনালোকৰ মাজত কিছু বাদ বিতংকৰ হোৱাৰ সম্ভাৱনা আছে। সেয়ে আপুনি এই বিবাদ মীমাংসা কৰাৰ এটাই উপায় হৈছে আপুনি সেই বা প্ৰেমাস্পন্দৰ লগত সময় অতিবাহিত কৰোঁতে আপুনি আপোনাৰ মোবাইল ফোনটো বিশেষকৈ বেছি ব্যৱহাৰ নকৰিলে ইয়াৰ এটা ভাল এটা প্ৰভাৱ পৰিব বা বাদ বিতংগৰ পৰা আপুনি ৰক্ষা পাব পাৰিব। এই সপ্তাহত বহুতো ব্যৱসায়ী তেওঁলোকৰ বাণিজ্য নতুন দিশলৈ নিয়াৰ কথা ভাবিব পাৰে। যি কি নহওক, এই সময়খিনি অত্যাধিক বিপদাংকৰ গ্ৰহণ কৰাটো আপোনাৰ বাবে ক্ষতিকাৰ বুলি প্ৰমাণিত হ'ব পাৰে। সেয়ে আপোনালোকে যিখিনি সিদ্ধান্ত লয় সেইবোৰ বহুতো ভাবি চিন্তিহে ল'ব লাগিব। সেয়েহে পৰিৱৰ্তন সম্পৰ্কীয় কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে কোনো জনা শুনা ব্যক্তিৰ পৰামৰ্শ লোৱাটো ভাল হ'ব আপোনালোকৰ। আপোনাৰ শৈক্ষিক ভৱিষ্যত অনুসৰি এই সপ্তাহত সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে যথেষ্ট ভাল হ'ব যিসকল বিদেশত যোৱাৰ সপোন দেখি আছে। ইয়াৰ বাহিৰৰ ফেশ্বন আৰু অন্যান্য সৃষ্টিশীল ক্ষেত্ৰত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবেও এই সময়ছোৱাটো শুভ বুলি আপোনাৰ পৰিগণিত হৈছে। অৰ্থাৎ এই সপ্তাহত আপোনালোকে ভাল ফল লাভ কৰিব পাৰিব, কাৰণ এই সময়ছোৱা আপোনালোকৰ শৈক্ষিক দিশত সফলতা অৰ্জন কৰা বহুতো সুযোগ প্ৰাপ্ত কৰিব। এই সপ্তাহত জীৱনসংগী আকস্মিক কামৰ প্ৰয়োজনীয়তাৰ বাবে কোনো পৰিকল্পনা বাতিল হ'ব পাৰে। এই কাৰণবশত আপুনি কিছু পৰিমাণে নিৰাশ হৈ পৰিব। অৰ্থাৎ আপোনালোকৰ কিছু জীৱনসংগী আপোনালোকৰ যিটো ক'ৰবালৈ যোৱা যাত্ৰা কৰাৰ পৰিকল্পনা বাতিল হোৱাৰ ফলত আপোনালোকৰ মন কিছু বেয়া হ'ব। অৱশ্যে সপ্তাহটোৰ মাজভাগৰ পিছত আপুনি উপলব্ধ কৰিব যি হয় ভালৰ বাবে হয় আপোনালোকৰ। উপায়: শনিবাৰে ৰাহু গ্ৰহৰ বাবে হোম যজ্ঞ কৰা আপুনি পৰাপক্ষত এইটো সপ্তাহত। এতিয়া আহিছো বন্ধুসকল বৈশ্বিক ৰাশি সাপ্তাহিক ৰাশিফল। চন্দ্ৰ ৰাশি সন্দৰ্ভত ৰাহু পঞ্চম গৃহত স্থিত হোৱাৰ কাৰণে আপুনি মানসিক চাপৰ পৰা মুক্তি লাভ কৰাৰ বাবে উপায় বিচাৰি উলিওৱা উচিত আৰু তাৰ দ্বাৰাহে আপুনি স্বাস্থ্যৱান আৰু উদ্যমী হৈ পৰিব। সেয়ে আপুনি কিছুমান মানসিক চাপৰ পৰা এই সপ্তাহটো মুক্তি লাভৰ বাবে আপুনি কিছুমান বিষয়বস্তু আপুনি উলিয়াব লাগিব এই সপ্তাহটো, বা কিছুমান কৰ্মৰ সৈতে আপুনি জড়িত থাকিব লাগিব, যাৰ ফলত আপুনি মানসিক চাপৰ পৰা মুক্ত হ'লে আপুনি সুস্বাস্থ্য আৰু শক্তিশালী হোৱাৰ পৰিগণিত হ'ব। এই উদ্যমে এই সপ্তাহ আপোনাৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। আপুনি ভালদৰে জানে যে মানুহে আপোনাৰ পৰা কি আশা কৰে, কিন্তু প্ৰত্যেকটো আপুনি প্ৰত্যেকৰে বাবে অপ্ৰয়োজনীয় ধন ব্যয় নকৰিলেও হ'ব। সেয়ে আপুনি অযথা ব্যয়ৰ পৰা আপুনি কিছু নিয়ন্ত্ৰণ ৰাখিব লাগিব এই সপ্তাহত। চন্দ্ৰ ৰাশিৰ পৰা শনি চতুৰ্থ গৃহত স্থিত হোৱাৰ কাৰণে আপুনি এই সপ্তাহত ব্যয়টো বৃদ্ধি হোৱাটো পৰিহাৰ কৰা উচিত। অৰ্থাৎ আপোনাৰ যিমান পাৰে এই সপ্তাহত ব্যয়টো নিয়ন্ত্ৰণ ৰাখিব। এই সপ্তাহত আপোনাৰ মাতৃয়ে এটা দীৰ্ঘদিনীয়া বেমাৰৰ পৰা সকাহ লাভ কৰিব। ইয়াৰ ফলত আপুনি তেওঁৰ সৈতে যথেষ্ট সময় তেওঁৰ সৈতে অতিবাহিত হ'ব। লগতে আপুনি পিতৃ মাতৃৰ ভাল স্বাস্থ্য পৰ্যবেক্ষণ কৰাৰ পিছত ধৰ্মীয় স্থানলৈ যোৱাৰ পৰিকল্পনা বা বনভোজলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। যি কি নহওক, আপুনি এই সময়খিনি তেওঁৰ সৈতে স্বাস্থ্যৰ প্ৰতি সজাগ হৈ থকাটো উচিত। অৰ্থাৎ আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰতো খুব এটা ভাল সপ্তাহ বুলি আপোনাৰ পৰিগণিত হৈছে। তেখেতসকলে ক'ৰবালৈ যাত্ৰা কৰাৰো সম্ভাৱনা আছে এই সপ্তাহটোত। এই ৰাশি কোনো প্ৰেমিক প্ৰেমিকাই এই সপ্তাহত তেওঁলোকৰ প্ৰেমাস্পন্দৰ সৈতে বিয়াত বহাৰ সিদ্ধান্ত ল'ব পাৰে। প্ৰেমিক প্ৰেমিকাই বিয়াৰ দৰে পবিত্ৰ সম্পৰ্ক গঢ়াটো সক্ষম হ'ব এই সপ্তাহত। অৱশ্যে যদি এই বিষয়ত কোনো সন্দেহ আছে, তেনেহ'লে সময় থাকোঁতে প্ৰেমাস্পন্দৰ সৈতে আলোচনা কৰা উচিত। অৰ্থাৎ কিছুমান বিষয় বা সিদ্ধান্ত হোৱাৰ আগতে প্ৰেমাস্পন্দৰ দুয়ে পৰস্পৰে এটা ভাল সিদ্ধান্ত ল'লে ভাল হয়।
এই সপ্তাহত আপোনাৰ পৰাক্ৰম আৰু সাহস হ্ৰাস পাব, যিয়ে আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাত অসক্ষম কৰিব। ফলস্বৰূপে আপুনি বহুতো ভাল সুযোগ হেৰুৱাব পাৰে। এই সমস্যা আপুনি নিজৰ লক্ষ্যত উপনীত হোৱাৰ বাবে সহায় কৰিবৰ বাবে কোনো ঘনিষ্ঠ লোক আগবাঢ়ি আহিব পাৰে। অৱশ্যে নিজকে সৰ্বোপৰি বুলি ভবাৰ সম্ভাৱনা আছে, সেয়ে সহায় আখ্যান কৰিব পাৰে, যাৰ পৰিণাম আমি ভৱিষ্যতে ভোগ কৰিবলগীয়া হ'ব পাৰে। অৰ্থাৎ এই সপ্তাহটো আপোনালোকৰ মানসিকভাৱে কিছু দুৰ্বল হৈ থাকিব, যাৰ ফলত আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত এটা ভাল সুযোগ হেৰুৱাব। সেয়ে আপোনালোকে মানসিক দুৰ্বলতা দেখুৱাব বা আত্মবিশ্বাস দেখুৱাব। এই সপ্তাহটো পৰাপক্ষত নিজকে আত্মবিশ্বাসত বৰ্তাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব। লগতে আপোনালোক ঘনিষ্ঠ বা পৰিয়ালৰ লগতে সহায় সহযোগিতা লাভ কৰিব পাৰে। এই সপ্তাহটো আপোনালোকৰ এই সপ্তাহত আপুনি পূৰ্বৰ সকলোবোৰ সংঘাত পাহৰি দাম্পত্য জীৱনৰ উপভোগ কৰিব পাৰিব। এইখিনি সময়ত আপোনাৰ জীৱনসংগীৰ সৈতে কথা পাতিব পাব। আপুনি এই সময়খিনি সম্পূৰ্ণ সুবিধা ল'বলৈ সক্ষম হ'ব আৰু তেওঁ সকলো কথা জনাব পাৰিব। অৰ্থাৎ জীৱনসংগীৰ ফালৰ পৰা খুব এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈ তেখেতসকলে এটা ভাল সিদ্ধান্ত লোৱাত আপুনি সক্ষম হ'ব এই সপ্তাহটো। উপায় হিচাপে এনেকৈ মংগলবাৰে ভগৱান নৰসিংহ দেৱতাক পূজা কৰক বুলি পৰামৰ্শ। এতিয়া আহিছোঁ বন্ধুসকল ধনু ৰাশি সাপ্তাহিক ৰাশিফল। এই সাপ্তাহিক ৰাশিফল অনুযায়ী আপোনাৰ স্বাস্থ্য দিশৰ পৰা এই সপ্তাহটো এই ৰাশিৰ লোকসকলৰ বাবে অতি ভাল হ'ব, কাৰণ এই সময়ছোৱাত আপুনি বিশেষ কোনো সমস্যাৰ সন্মুখীন নহয়। এই সময়ছোৱাখন ব্যৱহাৰ কৰা আপোনাৰ লোকসকলৰ সৈতে মুকলিয়া বতাহৰ সোৱাদ লওক। অৰ্থাৎ এই স্বাস্থ্যৰ ক্ষেত্ৰত এই সপ্তাহত আপোনাৰ খুব ভাল বুলি প্ৰমাণিত হৈছে। আপোনালোকৰ কোনো ধৰণৰ স্বাস্থ্যজনিত সমস্যা নাথাকে এই সপ্তাহত। এই সপ্তাহত আপুনি মুখামীৰে ভৰা কাৰ্যবোৰৰ পৰা বাছি থকা উচিত, কাৰণ ধনৰ সঠিক ব্যৱহাৰ কৰাৰ প্ৰয়োজনীয়তা আছে। কাৰণ যদিহে আপুনি নিজৰ কোনো ঘনিষ্ঠ লোকৰ পৰা ধন বিচাৰিছিল, তেনেহ'লে তাত আপুনি সফলতা লাভ কৰিব। সেয়ে ভাবি চিন্তি বিনিয়োগ কৰক আৰু ধনৰ সঠিক ব্যৱহাৰ কৰক। আপুনি আৰ্থিক দিশত সফলতা লাভ হোৱাৰ সম্ভাৱনা আছে। বৃহস্পতি চন্দ্ৰ ৰাশিৰ পৰা পঞ্চম দৃষ্টিত হোৱাৰ কাৰণে এই সময়ছোৱাত আপুনি বন্ধুবৰ্গ আৰু পৰিয়ালৰ সৈতে আনন্দময় সময় অতিবাহিত কৰিব পাৰিব। ইয়াৰ লগতে আপুনি যথেষ্ট উদ্যমী আৰু প্ৰাণোচ্ছল হৈ থাকিব। ই আপোনাৰ পাৰিবাৰিক জীৱনত বহুতো ইতিবাচক ফলাফল প্ৰদান কৰিব আৰু আপোনাৰ ঘৰুৱা চাপৰ পৰা আঁতৰাই ৰখাত ফলপ্ৰসূভাৱে প্ৰমাণিত হ'ব। অৰ্থাৎ আপোনালোকৰ বন্ধুবৰ্গ আৰু পৰিয়ালৰ লগত ভাল এটা সময় অতিবাহিত কৰাৰ সুযোগ লাভ কৰিব এই সপ্তাহটো আপোনালোকৰ, যাৰ ফলত আপোনালোকৰ পাৰিবাৰিক জীৱনত বহুত ভাল এটা প্ৰভাৱ পৰিব। এই সপ্তাহত প্ৰেম আৰু ৰোমাঞ্চকৰ দ্বাৰা আপুনি মন মগজু ভৰি থাকিব আৰু আপুনি প্ৰতিটো কামৰ বাবে প্ৰেমাস্পন্দৰ কথা মনত পেলাব। এই ক্ষেত্ৰত আপুনি সময়টো কাৰ্যালয়ৰ পৰা উভতা উচিত আৰু তেওঁৰ সৈতে সময় কটোৱাটো উচিত। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰতো খুব এটা ভাল প্ৰভাৱ পৰিব আৰু প্ৰেমাস্পন্দৰ সৈতে সময় অতিবাহিত কৰাৰ ফলত আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত এটা ভাল প্ৰভাৱ পৰিব। চন্দ্ৰ ৰাশিৰ পৰা তৃতীয় গৃহস্থিত হোৱাৰ কাৰণে এই ৰাশিৰ লোকসকলৰ কেৰিয়াৰৰ বাবে এই সপ্তাহ যথেষ্ট শুভ বুলি প্ৰমাণিত হ'ব, কাৰণ এই সময়ছোৱাত আপুনি সকলোবোৰ আকাংক্ষিত ফলাফল লাভ কৰিব পাৰিব। লগতে এই সময়ছোৱাত আপোনাৰ কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনত সফলতা লাভ কৰিব আৰু তাৰ লগতে আপুনি নিজৰ লক্ষ্যত উপনীত হ'বৰ বাবে যথেষ্ট দিশাত্মক শক্তি আৰু দক্ষতা লাভ কৰিব। অৰ্থাৎ আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত এটা ভাল সফলতা লাভ কৰিবলৈ এই সপ্তাহটো সক্ষম হ'ব। যদিও এই সপ্তাহত শিক্ষাৰ্থীসকলে মধ্যমীয়া ফলাফল লাভ কৰিব, তথাপি আপুনি তাতকৈ ভাল সময় অহাৰ সম্ভাৱনা আছে। বিশেষকৈ আপুনি যদিহে তথ্য প্ৰযুক্তিবিদ্যা, চিকিৎসা বিজ্ঞান, ফেশ্বন ডিজাইনিং, ইণ্টেৰিয়ৰ ডেক'ৰেশ্যন ইত্যাদি বিষয়ে অধ্যয়ন কৰি আছে, তেনেহ'লে আপুনি এই ক্ষেত্ৰখন আগুৱাই যোৱাটো সুযোগ লাভ কৰিব। অৰ্থাৎ আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত বা এই শিক্ষাৰ ক্ষেত্ৰতো এটা ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব এই সপ্তাহটো আপুনি। এই সপ্তাহত আপোনাৰ জীৱনসংগীৰ পৰা বাৰে বাৰে সমৰ্থন লাভ কৰাৰ পিছত আপুনি উপলব্ধ কৰিব যে আপোনাৰ বৈবাহিক জীৱনে আপোনাৰ বাবে যথেষ্ট আনন্দ কঢ়িয়াই আনিছে। ই আপোনাৰ ভৱিষ্যত জীৱনত মুকলিয়াকৈ আৰু সুখীভাৱে আগবঢ়াই নিয়াত সহায় কৰিব। অৰ্থাৎ বৈবাহিক জীৱনৰ ফালৰ পৰা খুব এক আনন্দময় সপ্তাহ বুলি আপোনাৰ প্ৰমাণিত হৈ ৰৈছে। উপায় হিচাপে থাকে প্ৰতিদিনে 22 বাৰ ওম ৰাহুৱে নমঃ জাপ কৰা আপুনি পৰামৰ্শ। এতিয়া আহিছোঁ বন্ধুসকল মকৰ ৰাশি। মকৰ ৰাশি এই সপ্তাহত আপোনাৰ স্বাস্থ্য সচৰাচৰ যথেষ্ট ভাল হ'ব আৰু সেয়ে আপুনি এক স্বাস্থ্যৱান জীৱন যাপন কৰিব পাৰিব। লগতে যদিহে
যদিহে আপুনি বহুদিনৰ কোনো বেমাৰত ভুগি আছে তেনেহ'লে এই সময়ছোৱাত আপুনি সকাহ পাব। অৰ্থাৎ এই সপ্তাহত আপোনালোকৰ স্বাস্থ্যৰ কথা খুব এটা ভাল প্ৰভাৱ পৰিব। আপুনি এই সপ্তাহত সুস্বাস্থ্য হিচাপে বৰ্তি থাকিব। এই সপ্তাহত আপোনাৰ বন্ধু বৰ্গৰ ওচৰত সম্পৰ্কীয় কোনো আপোনাৰ প্ৰতিটো পদক্ষেপৰ সমৰ্থন আগবঢ়াব। সকলো ধৰণৰ আৰ্থিক জটিলতাৰ পৰা ওলাই অহাৰ ক্ষেত্ৰত সহায় কৰিব। অৰ্থাৎ বন্ধু বৰ্গই আপোনাৰ আৰ্থিক দিশত এই সপ্তাহত সহায় কৰা পৰিলক্ষিত হৈছে। চন্দ্ৰ ৰাশিৰ পৰা তৃতীয় গৃহত ৰাহু স্থিত হোৱাৰ কাৰণে তেওঁলোকৰ সহায়ৰ দ্বাৰা আপুনি নিজৰ আৰ্থিক পৰিস্থিতিটো ভাল কৰিব পাৰিব। লগতে নিজৰ ঋণসমূহ পৰিশোধ কৰিব পাৰিব। অৰ্থাৎ আপোনালোকে আৰ্থিক দিশতো এটা ভাল সকাহ পাব এই সপ্তাহত। এই সপ্তাহত আপোনাৰ পৰিয়ালৰ শান্তি বিৰাজ কৰিব। যি কি নহওক আপুনি ঘৰৰ কোনো বস্তু ভাঙিব পাৰে বা হেৰুৱাব পাৰে, যাৰ বাবে পৰিয়ালৰ সদস্যসকলে আপোনাৰ ওপৰত খং কৰিব পাৰে। সেয়ে আনকি আৰম্ভণিতে সাৱধান হিচাপে এনে কোনো কাম নকৰিব যাৰ বাবে ঘৰৰ অনিষ্ট হয়। অৰ্থাৎ আপোনালোকৰ এই সপ্তাহতো কিছু পাৰিবাৰিক কিছু শান্তি বিৰাজ থাকিব। লগতে আপোনালোকৰ ঘৰৰ কিছু বস্তু হেৰুৱাব লগা হ'ব পাৰে। সেয়ে আপোনাৰ পৰিয়ালৰ আপোনাৰ ওপৰত খং কৰিব পাৰে। সেয়ে আপোনালোকে এনেবোৰ বেয়া পৰিস্থিতিৰ পৰা আপুনি এই সপ্তাহত নিয়ন্ত্ৰণ ৰাখিবলৈ চেষ্টা কৰিব। যদি এই সপ্তাহটোৰ আৰম্ভণি কিছু দুৰ্বল হ'ব, তথাপি আপুনি নিজৰ প্ৰেমাস্পদক অত্যন্ত ঘনিষ্ঠ অনুভৱ কৰিব। এই সময়ছোৱাত আপুনি অন্তৰংগ সম্পৰ্ক স্থাপন কৰিব বিচাৰিব আৰু নিজৰ ভালপোৱা অন্তৰংগত প্ৰকাশ কৰিব। অৰ্থাৎ আপুনি কিছু সাৱধান হোৱা উচিত, অন্যথা আপোনাৰ সম্পৰ্কৰ ওপৰতো বেয়া প্ৰভাৱ পৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰতো খুব এটা ভাল প্ৰভাৱ পৰিব। লগতে আপোনালোকৰ কিছু অন্তৰৰ পৰা ভাল পোৱাৰ যিটো অনুভৱ, সেইটো এই সপ্তাহত আপোনাৰ অনুভৱ কৰিব পাৰিব। এই ৰাশিৰ আত্মপ্ৰতিষ্ঠা ব্যৱসায়ীসকলে এই সপ্তাহত আদিতে ব্যৱসায়ীসকলে ভাল ফল লাভ কৰিব পাৰিব। ইয়াৰ লগতে সমাজৰ আপোনাৰ নাম যশ বৃদ্ধি হোৱাৰ লগতে পৰিয়ালৰ মান সন্মান বৃদ্ধি হ'ব। তদুপৰি ই আপোনাৰ অধিক ভাল প্ৰদৰ্শন কৰিবৰ বাবে উৎসাহিত কৰিব। অৰ্থাৎ আপোনাৰ সমাজত এটা নাম হ'ব আপোনাৰ এই সপ্তাহটোত। লগতে পৰিয়ালৰ লগতে আপোনালোকৰ ভাল এটা মান সন্মান বৃদ্ধি হ'ব। এই সপ্তাহটো উচ্চ শিক্ষাৰ ক্ষেত্ৰত সচৰাচৰকৈ ভাল হ'ব। আৰু যদিহে আপুনি বহুদিনৰ পৰা একোটা ক্ষেত্ৰতে নিজৰ যথাসাধ্য চেষ্টা কৰি আছে, তেনেহ'লে আপুনি এই সমস্যাত সম্পূৰ্ণ সফলতা লাভ কৰাৰ যোগ আছে। অৱশ্যে আপুনি যি টি কথা মন নিদি ভৱিষ্যতৰ প্ৰতি মনোনিৱেশ কৰা উচিত। অৰ্থাৎ আপোনালোকৰ সফলতাৰ সৈতে আপোনাৰ ভৱিষ্যতৰ প্ৰতি কেনেকুৱা সফলতা অৰ্জন কৰিব, সেইটো বিষয়তে আপুনি ধ্যান কেন্দ্ৰ কৰি এটা ভাল ফল লাভ কৰিব পাৰি এই সপ্তাহত। এই সপ্তাহত কিছু ইতিবাচক আৰু জীৱনসংগীৰ মুখৰ এটা মিঠা হাঁহিয়ে আপোনাৰ সকলোবোৰ দুখ আৰু যন্ত্ৰণা পাহৰি যোৱাত সহায় কৰিব। এই ক্ষেত্ৰত আপুনি তেওঁৰ প্ৰতি অধিক আকৰ্ষিত হ'ব আৰু ইয়াৰ ফলত আপুনি বৈবাহিক জীৱনত যথেষ্ট লাভান্বিত হ'ব। অৰ্থাৎ বৈবাহিক জীৱনত খুব এক ৰোমান্টিক আৰু স্মৃতিময় সপ্তাহ বুলি আপোনাৰ পৰিগণিত হৈ ৰৈছে। উপায়: শনিবাৰে ৰোগীয়া ব্যক্তিক ভোজন দান কৰা আপুনি এই সপ্তাহত পৰাপক্ষত। এতিয়া আহিছোঁ বন্ধুসকল কুম্ভ ৰাশি সাপ্তাহিক ৰাশিফল। এই সপ্তাহে ৰাখিব জীৱনত যিকোনো ধৰণৰ সমস্যা আপোনাৰ মানসিক শান্তি বিঘ্নিত কৰিব পাৰে। এনে পৰিস্থিতি উন্নত স্বাস্থ্যৱানৰ জীৱনৰ বাবে আপোনাৰ শৰীৰৰ আঘাত পৰিহাৰ কৰক। বিত্তীয় আৰু আৰ্থিক লাভালাভ প্ৰাপ্তিৰ ক্ষেত্ৰত সপ্তাহটো আগতকৈ ভাল হ'ব। অৰ্থাৎ আপুনি স্বাস্থ্যৰ ক্ষেত্ৰতো খুব এটা ভাল বুলি প্ৰমাণিত হৈছে। আপোনালোকৰ কোনো সমস্যা আপোনাৰ মানসিক বিঘ্নিত কৰিব পাৰে। কিছুমান স্বাস্থ্যৰ যিটো সমস্যা থাকিব মাজে মাজে সপ্তাহত, সেয়া আপোনাৰ উন্নত স্বাস্থ্যৰ বাবে শৰীৰত কিছুমান নিজকে নিয়ন্ত্ৰণ ৰাখিবলৈ চেষ্টা কৰিব লাগিব। বিত্তীয় ক্ষেত্ৰতো আপোনাৰ ভাল এই সপ্তাহটোত। চন্দ্ৰ ৰাশিৰ সন্দৰ্ভত বৃহস্পতি তৃতীয় গৃহত স্থিত হোৱাৰ কাৰণে আপোনাৰ ৰাশি লোকসকলে নিজৰ জীৱনসংগী পৰিয়ালৰ ফালৰ পৰা আকস্মিক লাভপ্ৰাপ্ত হ'ব পাৰে। সেয়ে আপুনি এই সমস্যাত বিভিন্ন সুযোগৰ সদ্ব্যৱহাৰ কৰক। অৰ্থাৎ আপুনি জীৱনসংগী পৰিয়ালৰ পৰা এটা খবৰ লাভ কৰাৰ সুযোগ লাভ কৰিব পাৰে। এই সপ্তাহটো পৰিয়ালৰ সুখ আনন্দৰে ভৰি থাকিব, কাৰণ ঘৰত কেইবাজন সদস্যই আপোনাক সুখ আনন্দ প্ৰদান কৰিবলৈ চেষ্টা কৰিব। তেওঁলোকৰ প্ৰচেষ্টাৰে আপুনিও ঘৰৰ পৰিৱেশ অনুকূল কৰিবলৈ চেষ্টা কৰি দেখা যাব। যদি আপুনি এতিয়ালৈকে বিবাহিত বা অবিবাহিত বা প্ৰেমৰ সম্পৰ্ক নাই, তেতিয়াহ'লে আপুনি এই সপ্তাহত নতুন জীৱন আৰম্ভ কৰা এক সুযোগ লাভ কৰিব। যি কি নহওক প্ৰেম আৰু ৰোমাঞ্চৰ ক্ষেত্ৰত আপুনি অধিক উত্তেজিত নোহোৱাকৈ খৰখেদাকৈ কোনো সিদ্ধান্ত নোলোৱা উচিত। অন্যথা আপুনি পিছলৈ সমস্যা ভুগিব পাৰে। সৰু ব্যৱসায় প্ৰেমৰ ক্ষেত্ৰতো খুব এটা ভাল। লগতে প্ৰেমৰ নতুন সম্পৰ্ক গঢ়াৰ ক্ষেত্ৰত এই সপ্তাহটো আপোনাৰ খুব ভাল বুলি প্ৰমাণিত হৈছে। সৰু ব্যৱসায় ক্ষেত্ৰসকলে চৰকাৰী খণ্ড অথবা চৰকাৰী বিষয়াৰ পৰা এই সপ্তাহত কোনো সঠিক সমৰ্থন লাভ নকৰিব। ইয়াৰ ফলত তেওঁলোকৰ কিছু লোকচান হ'ব পাৰে। অৱশ্যে তৎসত্ত্বেও আপুনি প্ৰচেষ্টা চলাই থকা উচিত, কিয়নো সঠিক দিশত
কঠোৰ পৰিশ্ৰম কৰাটো যথেষ্ট সহায় কৰিব। এই সমস্যাত যথেষ্ট লাভজনক বুলি প্ৰমাণিত হ'ব, বিশেষকৈ শিক্ষাৰ্থীসকলৰ বাবে, কাৰণ তেওঁলোকে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰাৰ যোগ আছে আৰু সেয়েহে তেওঁলোকৰ পিতৃ মাতৃ তেওঁলোকক লৈ গৌৰৱান্বিত কৰিব। ইয়াৰ লগতে অৰ্থাৎ শিক্ষাৰ ক্ষেত্ৰত খুব এটা ভাল সপ্তাহ বুলি আপোনাৰ পৰিগণিত হৈছে। শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে ভালদৰে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ লগতে তেওঁলোকৰ উচ্চ শিক্ষাৰ বাবে সঠিক বিকল্প বাছনি কৰা জটিলতাৰ পৰা যথেষ্ট পৰিমাণে সকাহ লাভ কৰিব। এই সপ্তাহ আপুনি জীৱনসংগীক কোনো এটা কথা ব্যাখ্যা কৰোঁতে বা ডাঙৰ ভুল কৰিব পাৰে। ইয়াৰ বাবে আপুনি জীৱনসংগী ভুল বুলি হ'ব পাৰে। ইয়াৰ ফলত জীৱনসংগী নিৰাশ হ'ব পাৰে, অৰ্থাৎ জীৱনসংগীৰ ফালৰ পৰা কিছু আপোনালোকৰ কথা কিছুমান ব্যক্ত কৰাৰ ফলত আপোনাৰ কিছু জীৱনসংগী আপুনি নিৰাশত ভুগিব পাৰে। সেয়ে আপুনি এনেকুৱা কিছুমান কথা ব্যক্ত কৰোঁতে সপ্তাহত কিছু সাৱধানতা অৱলম্বন কৰিলে ভাল হয়। উপায় হিচাপে দেখোন বায়ু পুত্ৰ নামত প্ৰতিদিনে 21 বাৰকৈ জাপ কৰা আপুনি এই সপ্তাহত পৰামৰ্শ। এতিয়া আহিছোঁ বন্ধুসকল শেষৰটো সাপ্তাহিক ৰাশিফল মীন ৰাশি। মীন ৰাশি সাপ্তাহিক ৰাশিফল এই সপ্তাহত স্বাস্থ্য কিন্তু যথেষ্ট ভাল হ'ব আপোনাৰ। এই সমস্যাৰ স্বাস্থ্যৰ প্ৰতি আপুনি যতনৰ বাবে বহুতো সমস্যাৰ পৰা সকাহ লাভ কৰিব পাৰিব। এনে পৰিস্থিতি যোগ আৰু ব্যায়ামৰ অভ্যাস কমি যাবলৈ নিদিব আৰু যিমান পাৰে সেউজীয়া শাক পাচলি খাবলৈ যত্ন কৰিব। অৰ্থাৎ এই সপ্তাহত আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু গুৰুত্ব দিব লাগিব, লগতে নিয়মিতভাৱে ব্যায়াম আদি এই সপ্তাহ কৰি থাকিলে আপোনাৰ সুস্বাস্থ্যটো বৰ্তি থাকিব। এই সপ্তাহত চন্দ্ৰ ৰাশি সন্দৰ্ভত বৃহস্পতি দ্বিতীয় গৃহত স্থিত হোৱাৰ কাৰণে আপোনাৰ ভাল এটা প্ৰভাৱ পৰিব। যদি আপোনাৰ পিতৃ মাতৃৰ স্বাস্থ্য সমস্যা হৈ আছিলে তেতিয়াহ'লে এই সপ্তাহত আৰোগ্য হোৱাৰ শক্তিশালী সম্ভাৱনা আছে, অৰ্থাৎ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰতো খুব এটা ভাল প্ৰভাৱ পৰিব। গোটেই সপ্তাহটো আপোনাৰ পাৰিবাৰিক জীৱন যথেষ্ট ভাল হ'ব আৰু এই সমস্যা আপুনি কোনো বাহন বা সম্পত্তি ক্ৰয় কৰাৰ পৰিকল্পনা আছে, অৰ্থাৎ আপুনি কোনো মূল্যৱান বস্তু ক্ৰয় কৰাৰ সম্ভাৱনা আছে এই সপ্তাহত। প্ৰেমৰ দৃষ্টিকোণৰ পৰা আপুনি নিজৰ জীৱনৰ শান্তি বিচাৰি পোৱাৰ সুযোগ লাভ কৰিব। লগতে আপুনি এই সপ্তাহত বিশেষ কাৰোবাৰ লগত লগ পাব পাৰে, অৰ্থাৎ এই সপ্তাহটো কৰ্মক্ষেত্ৰত এটা ইতিবাচক ঘটনা ঘটিব, যাৰ ফলত আপুনি কৰ্মক্ষেত্ৰত এটা আপোনাৰ শত্ৰু বুলি বিবেচিত কৰি আছিল তেওঁ আপোনাৰ ওচৰত প্ৰকৃত শুভাকাংক্ষী, অৰ্থাৎ আপোনাৰ শত্ৰুৰ মিত্ৰ হৈ যোৱাৰ সম্ভাৱনা আছে এই সপ্তাহত। গতিকে তেওঁৰ সৈতে নিজৰ সকলো বেয়া অভিজ্ঞতা পাহৰি এক নতুন ইতিবাচক আৰম্ভৰ বাবে আপুনি এনে কোনো সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব, অৰ্থাৎ আপোনালোকে ভাল এটা সিদ্ধান্ত কৰিলে ভাল এটা প্ৰভাৱ পৰিব এই সপ্তাহত কৰ্মক্ষেত্ৰত। এই সপ্তাহ আপোনাৰ জ্যেষ্ঠ সহোদৰসকলক আপোনাৰ কোনো বিষয় বুজাৰ ক্ষেত্ৰত সহায় কৰিব আৰু আপুনি পূৰ্বৰ চাপৰ পৰা সকাহ লাভ কৰিব। যি কি নহওক আপুনি কেৱল মাত্ৰ অধ্যয়নতে লাগি থকাৰ সলনি পাঠ্যক্ৰমৰ আন কাৰ্যকলাপত অংশগ্ৰহণ কৰা উচিত। ইয়াৰ ফলত আপোনাৰ মনলৈ বহুতো সৃষ্টিশীল ধাৰণা আহিব। যদি আপুনি চেষ্টা কৰে এই সমস্যাত আপুনি জীৱনসংগীৰ সৈতে জীৱনৰ আটাইতকৈ ভাল সপ্তাহটো কটাব পাৰিব। অৱশ্যে আপুনি কেৱল নিজৰ অনুভৱসমূহ জীৱনসংগীৰ সন্মুখত ব্যক্ত কৰিব লাগিব, অৰ্থাৎ আপোনাৰ এই সপ্তাহটো জীৱনসংগীৰ ফালৰ পৰা খুব এটা ভাল সপ্তাহ বুলি পৰিগণিত হৈছে। উপায় হিচাপে দেখোন ওম বৃহস্পতি নমঃ প্ৰতিদিনে 21 বাৰ জাপ কৰক পৰাপক্ষত আপুনি। ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে। ভিডিঅ'টো যদি আপোনাৰ অকণমানো ভাল লাগিছে এই সাপ্তাহিক ৰাশিফলটো, তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যদি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আৰু লগতে যিমান পাৰে এই সাপ্তাহিক ৰাশিফলটো আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব, যাতে তেখেতসকলে এই সাপ্তাহিক গতিবিধিৰ বিষয়ে আগতে অৱগত হ'ব পাৰে। ধন্যবাদ। ওম নমঃ শিৱায়।